কলৰিং টাউন। কলৰিং টাউন, এইটো হ'ল কলৰিং টাউন। এতিয়া আমি বিচাৰিম হোটেল, ৰুটি পৰঠা চাহ ব্ৰেকফাষ্ট যি পায় তাকে খাই ল'ব লাগিব। গোটেই ৰাতি আমি গাড়ী চলাই আহিছোঁ। দেখিছে আপোনালোকে কলৰিং টাউন। এতিয়ালৈকে দোকান বজাৰ হয়তো ভালকৈ খোলা নাই। ইমান ৰাতিপুৱা শুয়ে উঠা নাই মানুহ, ক'ত দোকান বজাৰ খুলিব। এয়া মোৰ আগে আগে যিখন বাইক গৈ আছে, বাইক বোলোতে স্কুটি দুখন, ইহঁতে টুকুৰি তাৰমানে খাচা বুলি কয় ইয়াতে, লৈ পেলাই খেতি গৈ আছে। ৰাতিপুৱা ৰাতিপুৱা চব্জি খেতি, কিবা খেতি গৈ আছে। এয়া হ'ল মেইন কলৰিং টাউন। আমি পাৰ হৈ আছোঁ এতিয়া। হোটেল চাই গৈ আছোঁ, য'তে হোটেল দেখিম তাতে ৰখিম। দোকান খুলিছে দুই এটা, বাকী দোকান বন্ধ এতিয়া। এয়া চাওক, অলপ লাহেকৈ যোৱা, মই দেখুৱাইছোঁ চবক। চাইনবোৰ্ডটো দেখুৱাইছোঁ চাওক। চাইনবোৰ্ড ক'ত ক'ত যাব পৰা জেগা ক'ত আছে। ফাইনেলি আমি পাই গ'লোঁ একটা হোটেল বিচাৰি। এতিয়া হোটেলো তেনেকুৱা হোটেলেই পালোঁ, যিটো হোটেল মানে কি ক'ম আৰু, উপায় নাই। হোটেল বুলিবলৈ পেট ভৰাই খাব পৰাকৈ হ'লে হ'ল। এয়া চাওক, পৰঠা চব্জি। ভাইটি পাই গ'লা হোটেল ন? মাংস লগাই দিছে আমাক। এয়া বিচাৰি ক'ত পালোগৈ। একদম ৰাতিপুৱা 6:30মান বাজিছে। চাটনি, আচাৰ, খাই লোৱা।